নমস্কাৰ সকলোকে স্বাগতম জনাইছো আৰম্ভ কৰিছো আমাৰ আজিৰ অনুষ্ঠান অভিমত আজিৰ অভিমতত আমি কি কথা পাতিব বিচাৰিছো ইতিমধ্যে আপোনালোকে কামিং আপ দেখিছে আৰু সকলো কথা গমে পাইছে শেহতীয়াকৈ গুৱাহাটী মহানগৰীত সংঘটিত হোৱা এটা ঘটনাৰ আলমত আকৌ অসমীয়া অনা অসমীয়াৰ প্ৰসংগ উচ্চাৰিত হৈছে ঘটনাটো কৰবাৰ পৰা গৈ কৰবাত পাইছেগৈ হসা মিছা আৰক্ষীৰ তদন্তত পৰৱৰ্তী সময়ত অধিক স্পষ্ট হ'ব কিন্তু এইখিনি মুহূৰ্তলৈকে যেটো পৰিবেশ পৰিস্থিতিৰ সৃষ্টি হৈছে হেতু ৰাজ্যখনৰ কাৰণে বৰ সুখকৰ নহয় এই বিষয়টোকে আজিৰ অভিমতত আমি আলোকপাত কৰিম নিবন্ধকাৰ বিশ্লেষক পলাশ ৰঞ্জন বৰুৱা আজিৰ অভিমতৰ অন্যতম অতিথি মই বৰুৱা ডংগাক অনুষ্ঠানলৈ স্বাগতম জনাইছো বহুদিনৰ বিৰতিৰ মূৰত আজি অভিমতৰ অতিথি হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা সত্যেন শৰ্মা মই সত্যেন শৰ্মা ডাঙৰীয়াক অনুষ্ঠানলৈ স্বাগতম জনাইছো ইয়াৰ বাহিৰেও আমাৰ লগত পোনপটীয়াকৈ থাকিব সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু থাকিব নিবন্ধকাৰ ব্ৰজেন ডেকা মই দুয়োগৰাকীকে অনুষ্ঠানলৈ স্বাগতম জনাই লৈছো প্ৰথমতে যেটো ঘটনা সংঘটিত হৈছিল গুৱাহাটী মহানগৰীৰ আৰ্যনগৰত আৰু সেই ঘটনাৰ আলমত এতিয়া যে কৰবাৰ পৰা কৰবাত পাইছেগৈ গোটেই পৰিবেশটো কি আছিলনো এটা দৃশ্য আৰম্ভণিতে মই দেখুৱাই ল'ব বিচাৰো চাওক আপোনালোকে এই যে দেখিছে গুৱাহাটী মহানগৰীৰ আৰ্যনগৰৰ এটা পৰিবেশ এটা সময়ত আৰক্ষী উপস্থিত হৈছিল আৰু তাত যেটো পৰিবেশ পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰক্ষী নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছিল আৰু এই এজন যুৱকক আপোনালোকে দেখিছে তেওঁ তাৰ পৰা লৈ গুচি গৈছে উঠাই তাৰ আগত যেটো পৰিবেশৰ সূচনা হৈছিল এজন বিশেষ ব্যক্তিয়ে তাত গাঞ্জা সৰবৰাহ কৰা এজন ব্যক্তিক দাবী ধমকি দিয়াক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি খবৰ ওলাইছিল কিন্তু এতিয়া আকৌ বেলেগ ধৰণে কথাখিনি পোহৰলৈ আহিছে কি সঁচা কি মিছা এতিয়াও স্পষ্ট হোৱা নাই হয়তো পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্তত অধিক স্পষ্ট হ'ব এগৰাকী জিতেন্দ্ৰ হালৈ নামৰ ব্যক্তিৰ লগত সংঘাত হৈছিল প্ৰথম অৱস্থাত আৰু তাৰ পিছত সেই সংঘাতৰ ৰূপে এটা সময়ত অসমীয়া অনা অসমীয়া পৰ্যায়লৈ গতি কৰিলে এনেকুৱা এটা পৰ্যায়লৈ গ'ল এজন ব্যক্তিক গুৰুলকৈ প্ৰহাৰ কৰিলে তেওঁ চিকিৎসাধীন হ'বলগীয়া হ'ল আৰু সেই চিকিৎসাধীন হ'বলগীয়া ব্যক্তিজন সাংবাদিক এটা পৰ্টেলৰ তেওঁ সাংবাদিকজনে সংবাদ মাধ্যমৰ আগত ঘটনাটো কি আছিল কিছু বক্তব্য তেওঁ দিছে এবাৰ মই সাংবাদিকজনৰ বক্তব্য আপোনালোকক আৰম্ভণিতে শুনাই লওঁ চাওক মই হৃদয় আহমেদ আজি এটা খবৰ মোৰ ওচৰলৈ আহে যে দিনৰ 12টা বা 12:30টাত এটা প্ৰটেষ্ট আছে চেৰাবাটিত ইতিমধ্যে যি জিতেন্দ্ৰ হালৈ নামৰ এগৰাকী ব্যক্তিয়ে মোক কৈছিলে যে এটা মৌন প্ৰতিবাদ আছে গতিকে মই যিহেতু সাংবাদিক গতিকে সেই বাতৰিটো সংগ্ৰহ কৰিবলৈ মই গৈছিলোঁ আৰু তাত গৈ পিনে এই যিটো বাতৰি বা তাত মৌন প্ৰতিবাদ আন সংগঠনৰ সদস্যসকল উপস্থিত আছিল আৰু মই জিতেন্দ্ৰ হালৈৰ এটা 1-to-1 এটা বাইট লৈ আছিলোঁ আৰু বাইট লৈ থকা সেই অৱস্থাত যেতিয়া বাইট শেষ হ'ব আৰু তেতিয়া তেখেতে নিজৰ কথাখিনি ৰাখে আৰু মই সাংবাদিক হিচাপে নিজৰ প্ৰশ্নখিনি কৰিছোঁ আৰু সেই মুহূৰ্তত ক'ৰ পৰা এদল উদণ্ড যুৱক আহি আমাক আক্ৰমণ কৰে প্ৰহাৰ কৰে আৰু সেই স্থানত মই ঢলি পৰোঁ পিছৰ পৰ্যায়ত মোক হাস্পতাললৈ কোনোবাই লৈ যায় মই সেইখিনি গম নাপাওঁ কাৰণ মোৰ মূৰত তেতিয়া ব্লিডিং হৈ আছিলে ব্লাড ওলাই আছিল আৰু সেই মুহূৰ্তত মই একো গম পোৱা নাছিলোঁ আচলতে কোনে মোক প্ৰহাৰ কৰিলে কি কৰিলে আৰু মাৰোৱাৰী হস্পিটেলত মোক ভৰ্তি কৰোৱা হৈছিল আৰু পৰৱৰ্তী সময়ত ট্ৰিটমেণ্ট চলিলে আৰু মই আৰক্ষী বা প্ৰশাসনৰ ওচৰত এইটোৱে বিচাৰোঁ যাতে সাংবাদিকে স্বাধীনভাৱে যাতে সমাজত কাম কৰিব পাৰে আৰু এনেকুৱা ঘটনা যাতে দুবাৰ নহয় আৰু দ্বিতীয়বাৰ নহয় সেইটোৱে আশা কৰিম যে গুৱাহাটীত যেহেতু থাকোঁ বা সংবাদ সংগ্ৰহ কৰিব লগা হয় গতিকে আশা কৰিছোঁ প্ৰশাসনৰ ওচৰত প্ৰশাসনক অনুৰোধ জনাইছোঁ যাতে এনেকুৱা ঘটনা
আৰু দ্বিতীয়বাৰ এইখন গুৱাহাটী বা অসমত নহওক সাংবাদিকৰ সৈতে এইখিনিয়ে মই প্ৰশাসনৰ ওচৰত ইতিমধ্যে আশা কৰিছোঁ বা অনুৰোধ জনাইছোঁ প্ৰশাসনৰ ওচৰত। আহত হোৱা সাংবাদিকজনৰ বক্তব্য, কিন্তু এই ঘটনাটোত অসমীয়া গৌবেগ ধ্বনি দিয়াৰ এটা গুৰুতৰ অভিযোগ উত্থাপিত হৈছিল, যিটোক লৈ পৰৱৰ্তী সময়ত জাতীয় দল সংগঠনসমূহ গৰজি উঠিল। সদৌ অসম ছাত্ৰ সন্থাৰ পৰা আৰম্ভ কৰি টাই আহোম ছাত্ৰ সন্থালৈকে কেইবাটাও জাতীয় দল সংগঠনৰ নেতৃত্বই এই গোটেই বিষয়টোক তীব্ৰ গৰিহণা দি চৰকাৰকো সমালোচনা কৰিলে। সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা আৰু টাই আহোম ছাত্ৰ সন্থাৰ সভাপতি বসন্ত গগৈ দুটা বক্তব্য এই মুহূৰ্তত মই আপোনালোকক দেখুৱাই লওঁ, তাৰপিছত ষ্টুডিঅ'ৰ অতিথিসকলৰ কাষলৈ পোনে পোনে আহিম। ৰাজধানী চহৰখনৰ মাজমজিয়াত অনা অসমীয়া মানুহে অসমীয়া মানুহৰ ওপৰত নিৰ্যাতন চলাব, প্ৰহাৰ কৰিব, অসমীয়া বিৰোধী শ্লোগান দিব, সেই কথাটো কোনো কাৰণত গ্ৰহণযোগ্য নহয়। আৰু অসমীয়া মানুহ হাত সাৱটি বহি থাকিব বুলি যদি চৰকাৰখনে ভাবিছে, সেই কথাটো অশুদ্ধ, সেই কথাটো একে সময়তে চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ। আজিৰ কথাটোত জাতীয় দল সংগঠনসমূহে ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, প্ৰতিবাদ হৈছে। সদৌ গুৱাহাটী ছাত্ৰ সন্থাই কামৰূপৰ আয়ুক্ত, পুলিচ কমিশ্যনাৰক স্মাৰক পত্ৰ দিছে, আৰ্যনগৰত প্ৰতিবাদ হৈছে। কিন্তু জাতীয় দল সংগঠনসমূহতকৈ বেছি এই প্ৰশ্নকেইটাৰ উত্তৰ দিব লাগে চৰকাৰখনে। অসমৰ মানুহে এমাহ পাৰ হোৱা নাই 102খন আসন দি NDAক শাসনলৈ আনিছে। হিমন্ত বিশ্ব শৰ্মাই উত্তৰ দিয়া উচিত যে 102খন আসন কি বিহাৰীৰ ওচৰত পিঠি পাতি দিবৰ কাৰণে অসমীয়া মানুহে দিছিল নেকি? সেই সমষ্টিটোৰ যিগৰাকী বিধায়ক বিজয় গুপ্তা, তেখেতে নিৰ্বাচনৰ আগত খুব মানুহৰ আগত কৈ আছিল তেওঁ খিলাঞ্জিয়া, তেওঁ অসমীয়া, তেওঁ কিমান খিলাঞ্জিয়া এতিয়া প্ৰমাণ কৰাৰ সময়। কালি সেই ঘটনাটোত তেওঁ উদ্বিগ্নতা প্ৰকাশ কৰা এই মুহূৰ্তলৈকে দেখা নাই। এটা সামাজিক মাধ্যমত তেওঁৰ পোষ্ট দেখা নাই। এই ধৰণেৰে অসমীয়া মানুহক বিহাৰীয়ে অসমৰ ৰাজধানী চহৰৰ মাজমজিয়াত গুৰুলকৈ প্ৰহাৰ কৰিব আৰু চৰকাৰে যদি ভাবি থাকে যে অসমীয়া মানুহৰ ধৈৰ্যৰ বান্ধ কোনোদিন নিছিঙিব, এইটো ভুল কথা। বিহুৰ সময়ৰ পৰা লক্ষ্য কৰি আছো, ইটোৰ পিছত সিটো ঘটনা। অসমীয়া যুৱতীৰ কাপোৰ ফালি দিয়া হৈছিলে ফাঁচী বজাৰৰ মাজমজিয়াত অনা অসমীয়া বেপাৰীৰ দ্বাৰা। অসমীয়া যুৱক যুৱতীক গুৰুলকৈ প্ৰহাৰ কৰা হৈছিলে বিহুৰ আগে আগে। আৰু তাৰ পাছত এই দুমাহৰ ভিতৰত তৃতীয়টো ঘটনা। অসমীয়া মানুহৰ ধৈৰ্যৰ এটা সীমা আছে, সেই কথাটো বুজি পোৱা ভাল। আৰু আপোনালোক সকলোৱে এই কথাটো জনা উচিত, অসমৰ মানুহে বুজি পায়। ইয়াৰ যদি ওলোটাটো হ'লহেঁতেন, অসমীয়া মানুহে যদি বিহাৰীক গুৰুলকৈ প্ৰহাৰ কৰিলেহেঁতেন, তেতিয়া আইন আদালতৰ দোহাই দি মুখ্যমন্ত্ৰীগৰাকী জঁপিয়াই পৰিলহেঁতেন তেওঁলোকক ডিফেণ্ড দিবৰ কাৰণে, প্ৰতিৰক্ষাৰ ব্যৱস্থা কৰিবৰ কাৰণে। তেতিয়া খুব ঘোষণা কৰিলেহেঁতেন, আইন হাতত ল'লে ঠেং ভাঙি দিম, পিঠি ফালি দিম, খুব ক'লেহেঁতেন তেতিয়া এইবোৰ কথা। কিন্তু অসমীয়া এটাক যেতিয়া বিহাৰীয়ে গুৰুলকৈ প্ৰহাৰ কৰিছে, তেতিয়া এই কথাবোৰ ক'বলৈ তেওঁ নাই। সেই সমষ্টিটোৰ বিধায়কগৰাকী বিজয় গুপ্তা, নিজক অসমীয়া বুলি জহাই তত নোপোৱা মানুহগৰাকীৰ মুখৰ এটা মাত নাই। বালিত মূৰ গুজি উৎ চৰাই ভাও ধৰিছে, এই কথাটো সহ্য কৰা নহ'ব। আৰু এইটোৱে শেষ ঘটনা হ'ব লাগিব। প্ৰতিবাদ হৈছে আৰু প্ৰতিবাদ হ'ব। কোনো কাৰণত অসমীয়া মানুহক এই ধৰণে নিগৃহীত হ'বলৈ এৰি নিদিওঁ। আমি ভূপেন হাজৰিকাৰ আদৰ্শৰে চলি আছো। তেখেতে কৈ থৈ গৈছিল, প্ৰতি অসমীয়া আমি ভাল ভাৰতীয়, আৰু দূৰণিৰ পৰা আহি লুইতৰ পাৰৰে মাটিক মাতৃ বোলা প্ৰতি ভাৰতীয় হ'ল নতুন ৰূপৰ অসমীয়া। ঠিকে আছে, মানি চলি আছো। কিন্তু ইয়াত বিহাৰী মানুহবোৰ অসমৰ ভাষা সংস্কৃতিৰ উত্তৰণৰ কাৰণে আহিছিল নেকি? নে তেওঁলোকৰ সাংঘাতিক ব্যৱসায় বাণিজ্য খুব ভাল চলি আছিল, বিহাৰৰ পৰা অসমলৈ আহি পেলাই সেইবোৰৰ বিকাশ ঘটাবলৈ আহিছিল? নাই অহা। তাত খাবলৈ নাপাই ইয়ালৈ আহিছিল। ইয়াত থিতাপি লৈছে, বেয়া পোৱা নাই, বেপাৰ বাণিজ্য কৰি থাকক। বিহাৰৰ দৰে ৰাজ্য, যিখন ৰাজ্য প্ৰসূতিৰ মৃত্যুৰ ক্ষেত্ৰত 1 নম্বৰত থাকে, দৰিদ্ৰতাৰ ক্ষেত্ৰত 1 নম্বৰত থাকে, শ্ৰমিকৰ পলায়নৰ ক্ষেত্ৰত 1 নম্বৰত থাকে, অৰ্থনৈতিক অনগ্ৰসৰতাৰ ক্ষেত্ৰত 1 নম্বৰত থাকে, তেনেকুৱা এখন শোচনীয় পুতৌজনক ৰাজ্যৰ পৰা আহি অসমত থিতাপি লৈছেহি, অসমত বেহা বেপাৰ কৰিছে, দুবেলা দুমুঠি খাবৰ কাৰণে কামৰ সন্ধান কৰিছে, কৰি থাকক। কিন্তু ইয়াত আহি অসমীয়া মানুহৰ মূৰত উঠি তাণ্ডৱ নাচিবলৈ বিচাৰিব, সহ্য কৰা নহ'ব, এই কথাটো কৈ দিছো। আৰু চৰকাৰকো পুনৰ সকীয়াই দিছো, অসমীয়া মানুহৰ ধৈৰ্যৰ বান্ধ ছিঙি যোৱালৈকে অপেক্ষা কৰিব নালাগে। সচৰাচৰ যিকোনো ঘটনাতে ফেচবুকত সৰব হৈ যোৱা মুখ্যমন্ত্ৰী, সংবাদ মাধ্যমৰ আগত সৰব হোৱা মুখ্যমন্ত্ৰী, নিজকে অসমীয়া বুলি জহাই তত নোপোৱা সমষ্টিটোৰ বিধায়কগৰাকী এই মুহূৰ্তত মুখৰ মাত দিয়ক, অসমীয়া মানুহৰ লগত আছে বুলি প্ৰকাশ কৰক, নহ'লে অসমীয়া মানুহৰ খঙে সীমা ছিঙি যাব, এই কথাটো নিশ্চিত। গুৱাহাটীৰ আৰ্য নগৰত যিটো ঘটনা সংঘটিত হ'ল, হালৈ উপাধিৰ এজনী ব্যক্তিক গুলকে পিতা হ'ল, ৰাজপথত পেলাই তেখেতক চুচৰাই নিয়া হ'ল। আৰু তাৰপিছত আজি অসমীয়াই আমি মনে মনে বহি আছো। আৰু এইটো জাতিটোৰ কাৰণে আটাইতকৈ দুৰ্ভাগ্যজনক ঘটনা। এই আৰ্য নগৰত সেই ব্যক্তিজনক কাৰ ছত্ৰচাই আক্ৰমণ কৰিছে? আলোক ত্ৰিপাঠী নামৰ এজন গুণ্ডাৰ জৰিয়তে এই কাম কৰা হৈছে। এটা প্ৰশ্ন হ'ল,
আলোক ত্ৰিপাঠী কোন? আলোক ত্ৰিপাঠী হৈছে সদৌ অসম কাবাডী সন্থাৰ সাধাৰণ সম্পাদক। আলোক ত্ৰিপাঠী হৈছে ভাৰতীয় জনতা যুৱ মৰ্চাৰ সহকাৰী কোষাধ্যক্ষ। আলোক ত্ৰিপাঠী হৈছে মধ্য গুৱাহাটীৰ MLA, যাক লৈ সৰ্বত্ৰ চৰ্চা হৈছিল, সেই MLA জনৰ বৰঘৰৰ মানুহ। এতিয়া আমাৰ প্ৰশ্ন যে আলোক ত্ৰিপাঠীৰ নেতৃত্বত অসমীয়াক পিতা হ'ল, গৌবেক বুলি ক'ব পৰা হ'ল। গতিকে সেই আলোক ত্ৰিপাঠীৰ ক্ষেত্ৰত এইখন খিলঞ্জীয়া চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিব? অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিব? আলোক ত্ৰিপাঠীক সদৌ অসম কাবাডী সন্থাৰ পৰা বহিষ্কাৰ কৰিব? ভাৰতীয় জনতা যুৱ মৰ্চাৰ সহকাৰী কোষাধ্যক্ষ পদৰ পৰা তেখেতক বৰ্খাস্ত কৰিব? নে বিজয় গুপ্তাৰ বৰঘৰৰ মানুহ হোৱাৰ কাৰণে বিজেপি চৰকাৰে তেখেতক ৰক্ষণাবেক্ষণ দিব? এইটো আমাৰ কাৰণে ডাঙৰ প্ৰশ্ন। আৰু যদি দোষী আলোক ত্ৰিপাঠীক সোনকালে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ নকৰে, তেতিয়াহ'লে অসমৰ পৰিৱেশ আৰু পৰিস্থিতি বেলেগ হ'ব। আমি থলগিৰি খিলঞ্জীয়া জনসাধাৰণৰ পক্ষত থাকি অসম আৰু অসমীয়াৰ স্বাৰ্থত কাম কৰা আমি সকলো ৰাইজ ৰাজপথলৈ ওলাই আহিম আৰু চৰকাৰক ক'বলৈ বাধ্য হ'ম যে আপোনালোক থলগিৰিৰ বিৰোধী, আপোনালোক খিলঞ্জীয়াৰ বিৰোধী, আপোনালোক অসম বিৰোধী, আপোনালোক অসমীয়াৰ বিৰোধী। আৰু আলোক ত্ৰিপাঠীক অতি সোনকালে যেতিয়ালৈকে গ্ৰেপ্তাৰ নহ'ব, তেতিয়ালৈকে আমাৰ দাবী পৰা আমি কেতিয়াও বিচলিত নহ'ম আৰু আমি ৰাজপথ আন্দোলন কৰিবলৈ কেতিয়াও কুণ্ঠাবোধ নকৰিম। সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই যিখিনি বক্তব্য ৰাখিছিল তাৰ কিয়দাংশ আপোনালোকক দেখুৱালোঁ। বসন্ত গগৈ টাই আহোম ছাত্ৰ সন্থাৰ সভাপতি, তেখেতে যিখিনি কৈছিল তাৰো কিয়দাংশ দেখুৱালোঁ। এইবাৰ একেলগে গুৱাহাটী মহানগৰীৰ আৰক্ষী বিষয়াই এই গোটেই ঘটনাটোৰ সন্দৰ্ভত কি মন্তব্য কৰিছে, যিগৰাকী বলিন দেউৰী, সেই ডিচিপিগৰাকীৰ বক্তব্য চাওক। আৰু আলোক ত্ৰিপাঠী, এই বসন্ত গগৈয়ে যিগৰাকী আলোক ত্ৰিপাঠীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আনিছে, সেই আলোক ত্ৰিপাঠীয়ে সামাজিক মাধ্যম যোগেদি তেখেতৰ নিজৰ যিখিনি বক্তব্য সেয়া তেখেতে সদৰি কৰিছে, সেয়াও চাই লওক। এইটো আচলতে যিটো আমাৰ অসমীয়া আৰু বিহাৰী বুলি যিটো এতিয়া ঘটনা ইয়াতে এটা ইছ্যু সৃষ্টি হৈছে, সেইটো আচলতে এটা এক্সটৰ্চনৰহে ঘটনা হয়। আৰু যিসকল মানুহ এই কালি ইনচিডেণ্টত জড়িত হৈ আছে, এই দুজন মানুহ আগতে এক্সটৰ্চন কেছত বশিষ্ঠ আৰু ভৰলুমুখ থানাত তেওঁলোকৰ এগেইনষ্টত এক্সটৰ্চনৰ কেছ ৰুজু হৈছে আৰু তেওঁলোক এৰেষ্ট হৈ জেললৈ গৈছিল। আৰু গোটেই এই এক্সটৰ্চনৰ কাৰণে তেওঁলোকে ইয়াতে ভিডিঅ' বনোৱা হৈছিলে আৰু ভিডিঅ' বনাই তেওঁলোকে যেতিয়া দেখিলে যে তেওঁলোকে আমাৰ বহুত তেনেকুৱা ধৰণৰ আমাৰ হাতত এভিডেঞ্চ আহিছে, যেতিয়া তেওঁলোকে দেখিলে যে মানে তেওঁলোক এতিয়া নাবাচে, তেতিয়া তেওঁলোকে এইটো এটা অসমীয়া আৰু বিহাৰী ইছ্যুলৈ তেওঁলোকে কনভাৰ্ট কৰিছে। যিহেতু আমাৰ অসমীয়া মানুহবোৰ আৱেগিক, গতিকে তেওঁ ভাবিলে যে ইয়াৰ আশ্ৰয় লৈ আমি বাচি যাব লাগিব, এতিয়া কাৰণ ধৰা পৰিলোগৈ, সেইটো হৈছে ঘটনাটো। গতিকে মই ভাবোঁ সকলো মানুহ আমাৰ অসমৰ মানুহে এই ক্ষেত্ৰত সজাগ হ'ব লাগে। যিটো আমাৰ ড্ৰাগছৰ বিৰুদ্ধে যি অভিযান, সেই অভিযানটো ড্ৰাগছতে ৰাখিব লাগে, এইটো বিহাৰী অসমীয়া সেইটোলৈ নিব নালাগে। কোনো দিয়া নাই অসমীয়া গ বেগ ধ্বনি কোনো দিয়া নাই, আমি শুনা নাই। আমি গোটেইখিনি বস্তু আমি যিমান ভিডিঅ' তাত আছে আমি গোটেইখিনি ডাউনলোড কৰিছোঁ আৰু গোটেইখিনি চাইছোঁ। আজি আমি নেতাসকলৰ লগতো কথা পাতিছোঁ, আপোনালোকে বোলো ক'ৰবাত দেখিছে নেকি? তেওঁলোকেও কৈছে যে সেইবিলাক তেওঁলোকে দেখা নাই। চ' এইটো হৈছে এটা ভুৱা, এটা মানে অসমীয়া চেণ্টিমেণ্টত এক্সপ্লইট কৰি এই যিসকল মানে ক্ৰিমিনেলছ আছে, সেই মানে মিছক্ৰিয়েণ্টবিলাকে তেওঁলোকৰ যি ক্ৰাইম, সেই ক্ৰাইমটো লুকাব বিচাৰিছে। নিশ্চয় যদি আমি এতিয়া চাই আছোঁ তেওঁৰ এগেইনষ্টত যিখিনি বস্তু আমি পাইছোঁ, সেইটো আমি চাই আছোঁ। আৰু যিখিনি ইফালে মানে জিতেন্দ্ৰ হালৈক যদি কোনোবাই কাৰোবাৰ কমপ্লেইন থাকে, তেতিয়াওতো মানে পুলিচক ক'ব পাৰে। আৰু যদি সঁচাকৈ কোনোবাই যদি এণ্টি আছামিজ শ্লোগান দিছিলে, আমি সেইটোও চাই আছোঁ। আৰু যদি তেনেকুৱা হৈছে, নিশ্চয় তাৰ ওপৰতো একশ্যন ল'ম, কাকো কিন্তু হেৰি কৰি দিয়া নহ'ব। যদিও মানে সমাজত অশান্তি মানে হেৰি কৰিবলৈ বিচৰা হয়। এতিয়ালৈকে আমি গোটেই বস্তুটো চাই আছোঁ। আমি দিনটো ইয়াতে আছোঁ। তেওঁৰ কথাটো নিশ্চয় আমি অনুসন্ধান কৰিম, কোনোবাই যদি তেনেকৈ কৰিছে। আৰু CCTV কেমেৰাটোতো আহিব, যদি সাংবাদিকগৰাকীক তেনেকৈ এটেক কৰিছে সেইটোতো আহিব। সেইকাৰণে আমি CCTV কেমেৰা যিমান আছে চবখিনি আমি এক্সামাইন কৰিম। আমি আজি ল' এণ্ড অৰ্ডাৰ বিজি হৈ আছোঁ, কৰিব পৰা নাই, বাট আমি গোটেইখিনি কৰি ল'ম। কৰি আমি যদি কোনোবা ইনভলভমেণ্ট আছে ল' এণ্ড অৰ্ডাৰ চিটুৱেশ্যন ক্ৰিয়েট কৰোঁতে, কিন্তু কাকো ৰেহাই দিয়া নহ'ব। এই অপপ্ৰচাৰ এনেকুৱা ধৰণৰ সামাজিক মাধ্যমত মই শুনা পাই আছো আৰু জানিবলৈ খুব দুখিত অনুভৱ কৰিছো যে সেই স্থলীত নেগেটিভ পৰিৱেশ য'ত সৃষ্টি হৈছিলে আমাৰ আৰ্যনগৰ ব্ৰিজৰ তলত,
তাত কোনোবাই বোলে আপোনাৰ অপপ্ৰচাৰ কৰিলে যে অসমীয়া গো বেক ক'লে বা এছামিজ গো বেক কৈছে। কিন্তু মই 100% মই ঈশ্বৰক মই বিশ্বাস কৰো, মই নিজক মই শপত খাই কৈছো আৰু ঈশ্বৰক মই শপত খাই কৈছো যে মই আৰু মোৰ লগত যিকেইজন আছিলে কোনো অসমীয়া গো বেক তাত কোৱা নাই। প্ৰথম কথা। দ্বিতীয় কথাটো হ'ল অসম আমাৰ বাবে মাতৃভূমি, অসম আমাৰ বাবে এক কৰ্মভূমি। আমি অসমক লৈ জীয়াও, আমি অসমত জন্মগ্ৰহণ কৰিছো আৰু এই অসমৰ ভূতনাদত মই নিজৰ প্ৰাণ আহুতি দিম, সেইটো মোৰ সপোন। এই অসমক লৈ মই নিজৰ স্বপ্ন ৰচিছো, বালক কালৰ পৰা লৈ এই অসমত ঘাম পেলাইছো, এই অসমৰ কাৰণে গোটেই জীৱন উৎসৰ্গিত কৰিছো আৰু যদি প্ৰয়োজন হয় এই অসমৰ বাবে নিজৰ প্ৰাণো আহুতি দিম। এই কাৰণে মই অনুৰোধ কৰিছো আমাৰ আৰক্ষী অধীক্ষকক যে যিজন ব্যক্তিয়ে তাত অসম গো বেক বুলি যদি ধ্বনি দিছে সেইজন ব্যক্তিক অতি শীঘ্ৰে কৰায়ত্ব কৰিব লাগে। আৰু যদি তাত দিয়া নাই, যিজন মানুহে অপপ্ৰচাৰ কৰিছে সেইজন হ'ল মেইন কালপ্ৰিট। যিজন মানুহে তাত অসমীয়া গো বেক বুলি তাত ধ্বনি দিয়া বুলি যদি ওলায়, পোনপ্ৰথমে মই নিজে ব্যক্তিগতভাৱে অলক ত্ৰিপাঠী হিচাপে মই থানাত গৈ মই FIR-টো দিম। মই ষ্টুডিঅ'ৰ অতিথিসকলৰ কাষলৈ আহিছোঁ এতিয়া। প্ৰথমতে মই সত্যেন শৰ্মা ডাঙৰীয়া, মই আপোনাৰ কাষলৈকে আহিছোঁ। এই যোৱা 3 মাহত এনেকুৱা ঘটনা এতিয়া কেইবাটাও ঘটিলে। মোটামুটি এই 2 মাহত 3টা ঘটনা ঘটিছে, যিটো আমি সংবাদ মাধ্যমত বাতৰি কৰিছোঁ। অসমীয়া অনা অসমীয়া এটা মোটামুটি সংঘাতৰ সূত্ৰপাত ঘটিছে। আপোনাৰ আপুনি যিটো অঞ্চলত থাকে সেই অঞ্চলটোতো তেনেকুৱা ঘটনা ঘটিছে, আমি বাতৰিও কৰিছোঁ কেইবাবাৰো। এইটো ঘটনা এতিয়া কিমান সঁচা, কি মিছা, কোনখিনি সঁচা আহি থকা সময়ত আমি গম পাম। এতিয়ালৈকে হয়তো স্পষ্ট হোৱা নাই গোটেই ছবিখন। কিন্তু দুটা পক্ষৰ মাজত অভিযোগ প্ৰতি অভিযোগ যিখিনি উচ্চাৰিত হৈছে, কিবা এটাতো তাত হৈছিল, সেইটোতো খাটাং আৰু স্পষ্ট। আৰু একাংশ মানুহে যে তাত আৰক্ষীয়ে লৈ যোৱাৰ পিছতো আমি যদি চাওঁ তেনেহ'লে দেখিম যে গৈ পেলাই আৰক্ষীৰ হাতত থাকোঁতেও তেওঁক প্ৰহাৰ কৰিবলৈ উদ্যত হৈছে। সেইটোও সঁচা কথা। আপুনি নিজে এগৰাকী সচেতন ব্যক্তি হিচাপে, গুৱাহাটীৰ পুৰণি বাসিন্দা হিচাপে আপুনি কেনেধৰণে চাইছে গোটেই ঘটনাটোক? নিতুমণি, প্ৰথমতে অসমীয়া অনা অসমীয়া আজি ৰাতিপুৱাৰ পৰা শুনিয়ে আছো। গতিকে অকল অসমীয়া অনা অসমীয়া কথাটো নকৈ আৰু মোক এটা লিমিট কৰি দিয়া হৈছে যোৱা 3 মাহ। যোৱা 3 মাহ নহয়, কিছু দিনৰ পৰাই চাব লাগিব যে কি হৈ আছে অসমখনত বা কেনেকে হৈছে। অকল 3 মাহত কিয় কৰো আমি আৰু আগলৈকে যাব পাৰোঁ, কিন্তু মই শেহতীয়াকে উদাহৰণ দিছোঁ। মানে শেহতীয়াকে আমি 3 মাহতে আছো কাৰণে মই আৰু বহুতে এতিয়া ক'ব খোজে গুৱাহাটীত হৈছে ফাঁচী বজাৰ। আজি মই দিনটো যিবিলাক দেখা পাই আছো, গুৱাহাটী ফাঁচী বজাৰৰ কথা কৈছে বা আৰ্যনগৰৰ কথা কৈছে, শিৱসাগৰতো হৈছে, কাৰ্বি আংলঙতো হৈছে, ক'ত হোৱা নাই। এতিয়া যদি ইয়াত যে কৈছে যে এই অসমীয়া গো বেকটো কোৱাটো কোনো পোৱা নাই, কাৰ্বি আংলঙততো আমি দেখিছিলো। কাৰ্বি আংলঙততো কৈছে এটলিষ্ট এইটো আছিল। তাত কিমান এৰেষ্ট হ'ল, কিমানৰ কাৰ এগেইনষ্টে কিমান একশ্যন হ'ল মই গম নাপাওঁ। সেইটো ইমান কৈ থকা হোৱা নাই। প্ৰথম কথা, যোৱাটো ইলেকশ্যনত আজি ইয়াতে যিকেইজন আমি ইয়াতে আহিছো, মোৰ ভাতৃপ্ৰতিম ব্ৰজেনো আছে, বৰুৱা ডাঙৰীয়া আছে, মই চাগে দুৰ্ভাগ্যবশতঃ হওক সৌভাগ্যবশতঃ হওক এই যিটো চেণ্ট্ৰেল গুৱাহাটী সমষ্টিটোৰ ময়ে মানুহ চাগে। গতিকে চেণ্ট্ৰেল গুৱাহাটী সমষ্টিটোৰ মই ভোটাৰ। আৰু তাৰ পৰা মই দেখো আমাৰ মাননীয় শ্ৰীযুত বিজয় কুমাৰ গুপ্তা ডাঙৰীয়াই তেখেতে 1,12,97টা, তাৰমানে 68.8% ভোট পাই জিকিছিলে। এতিয়া কথাটো হ'ল 1,12,97টা ভোটত তেওঁৰ তাতে অকল অনা অসমীয়াৰ ভোট পোৱা নাই, তেওঁ অসমীয়াৰো ভোট পাইছে। অকলটো 1,12,97 তাতে অনা অসমীয়া নাই। এতিয়া বজেনেও নাচালে, ময়ো নাচালো। গতিকে আজিৰ দিনত আমি কৈ লাভ নাই। ডিলিমিটেশ্যন কৰোঁতে তাতে শেষ কৰি পেলাইছে যে এটা হয় গুপ্তা হ'ব, নহ'লে আগৰৱালা হ'ব, নহ'লে কোনোবা জৈন হ'ব, কোনোবা হ'ব, ঠিক কৰি লৈছে আগতে যোনে যিবিলাকে কৰিছিলে। তাত আৰু বজেনেও নাপায়, সত্যেন শৰ্মায়ো নাপায়, সেইটো আগতে ঠিক কৰি থোৱা আছে। গতিকে আমিতো সেইবিলাক সময়ত ডিলিমিটেশ্যনৰ সময়ত
আমি কোনো প্ৰগ্ৰামত চিঞৰাও নাই গতিকে আজি নতুনকে সেইটো চিঞৰিব গৈ লাভো নাই যোনে কৰিব লাগে তলে তলে কৰি থাকে গতিকে সেইবিলাক কথা আমি মানি লৈছো যেতিয়া আৰু যিদিনা তাত কুনকি চৌধুৰীয়ে 39,376টা ভোট তাৰমানে 26.7% ভোট পাই যিদিনা হাৰিছে সেইদিনাই মই ভাবি লৈছো যে পিঠিত কুবে খাওঁ যিয়ে খাওঁ কাৰণ মোৰ কাৰণে মোৰ দেওবাৰে জোতা চাফা কৰিব এজন মানুহ আহে সেই মানুহজন এখন ৰাজ্যৰ পৰা অহা মানুহ চুলি কটা মানুহজন এখন ৰাজ্যৰ পৰা অহা মানুহ মোৰ ধুবিটো এখন ৰাজ্যৰ পৰা অহা মানুহ মোৰ কাৰণে সেই তিনজনে মই সেই ৰাজ্যখনৰ মানুহ হিচাপে চিনি পাওঁ মই ব্যক্তিগতভাৱে মই সেই ৰাজ্যখনৰ মানুহক ভাবো সেই ৰাজ্যখনত খাব নাপায় সেই ৰাজ্যখনত থাকিব নোৱাৰি সেই ৰাজ্যখনৰ বায়ু পানী সেৱন কৰি তাত থাকিব নোৱাৰিহে তেওঁলোকে অসমত আহে তেওঁলোকে আহে কিয় ঠেলা চলাব আহে এই যে জোতা চাফা কৰিব আহে চুলি কাটিব আহে এই ইত্যাদি ধৰণৰ কাম কৰা মানুহ হিচাপেহে মই চিনি পাইছিলো বা এই যে ইটা দাঙি পেলাই ঘৰৰ ওপৰত উঠাই দিব লাগে বালি দাঙি উঠাই দিব লাগে সেই হিচাপে মই চিনি পাইছিলো তাতকে বেছি মই একো চিনি নাপাওঁ গতিকে মই ইমান একো ডাঙৰ কথা মই এইবিলাক মানুহৰ লগত এইবিলাক মানুহৰ নাম লৈ মই নিজক তলত নিব মই নোখোজোৱেই প্ৰথম কথা গতিকে মই অসমীয়া হিচাপে আৰু মই অসমীয়া হিচাপে গৌৰৱ কৰি থাকো অসমত মই যেতিয়ালৈ থাকিম মই য'ত দেখা পাওঁ আজি আমাৰ দেউৰী ডাঙৰীয়াই খুব এটা ভাল কথা কৈছে যে হালৈয়ে এনেকে গৈ পেলাই তাত এইবিলাক কৰিব নালাগিছিল তেওঁ পুলিচক ক'ব লাগিছিল মই আজি ইয়াতে প্ৰগ্ৰেমত উইথ অথৰিটি মই আপোনাৰ ইয়াতে বহি থাকি কৈছো কুমাৰপাৰাৰ ৰেলৱে গেট নাম্বাৰ 8ৰ পৰা 7ৰ ভিতৰত ৰেলৱে গেট নাম্বাৰ 8 আৰু ৰেলৱে গেট নাম্বাৰ 7ৰ ভিতৰত দেউৰী ডাঙৰীয়া এতিয়া যাওক তাতে 40টা মানুহে মদ খাই বহি আছে আৰু সেই মদ খোৱা মানুহখিনি ৰাতি ৰেপ কৰিব সেই মদ খোৱা মানুহখিনি ৰাতি চুৰ কৰিব গোটেই গুণ্ডামি অসভ্যামিখিনি কৰিব সাহস আছে যদি যাই ধৰক প্ৰথম মই চ্যালেঞ্জ দি কৈছো আপোনাৰ ইয়াত টিভিত বহি সেকেন্ড গুৱাহাটীৰ ফাঁচী বজাৰৰ 3টা ৰাস্তা দিনে ৰাতিয়ে ট্ৰাক ৰখাই বন্ধ কৰি থয় কোনবা পুলিচ অফিচাৰৰ যদি সাহস আছে সেই ট্ৰাক খালি কৰি এই ৰাস্তাকেইটা আমাক খালি কৰি দিয়ক গুৱাহাটীৰ ফাঁচী বজাৰৰ এটা একদম মেইন ৰাস্তা অকল ফল মূল বিক্ৰী কৰি বন্ধ কৰি থয় তাতে মানুহ খোজ কাঢ়িব নোৱাৰে কোনবা পুলিচ অফিচাৰৰ যদি সাহস আছে মই ইয়াত বহি কৈছো মই গুণ্ডামি কৰিব নাযাওঁ কোনবাই যদি তেওঁলোকে কৈছে যে কোনবাই ভিডিঅ' কৰিব যোৱা কাৰণে কিবা কৰিব যোৱা কাৰণে গুণ্ডামি হৈছে মই ইয়াত বহি আজি তেওঁলোকক কৈছো তেওঁলোকৰ যদি সাহস আছে হাত দি চাওক তেওঁক যদি পিছদিনা ট্ৰেন্সফাৰ নকৰে তেওঁ থাকিব নোৱাৰে গুৱাহাটীত আৰু মই এটা কথা কওঁ মই ইয়াতে আমি আজি ৰাতিপুৱাৰ পৰা দেখি আছো গুপ্তাই একো কোৱা নাই কিয় অসমত গুপ্তাই কিয় ক'ব লাগে মোৰ কাৰণে অসমত 126টা সিটত যিখিনি জিকিছে গোটেইখিনি মানুহ অসমীয়াৰ কাৰণে ক'ব লাগিব গোটেই কেইজন এমএলএ অসমীয়াৰ কাৰণে ক'ব লাগিব গতিকে অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ কাৰণে এই 126 জনে ক'ব লাগিব মই আজিৰ এই ঘটনাটো বুলি কোৱা নাই যেতিয়া অসমীয়া অনা অসমীয়া ইত্যাদি কথা আহে তেতিয়া অসমত যদি কোনবা যদি এমএলএ হৈছে 126টা সিটত জুন আছে তেওঁলোকে অসমীয়াৰ হকে মাত দিব লাগিব যদি তাত সত্যতা আছে এতিয়া দেখা পাইছো যে ফেসবুকত এজন মানুহে তেওঁ এটা পাৰ্ট কাটি ফেলাই সিসিটিভি আপলোড কৰি থৈছে পুলিচে তেওঁক মাতক খুব বুকু ফুলাই কথা কৈ আছে তো তেওঁ এটা পাৰ্ট কাটি ফেলাই সিসিটিভি আপলোড কৰি থৈছে আৰু বাকিখিনি দিয়া নাই গোটেই সিসিটিভি উলাক না কোনে কাক মাৰিছে উলাই যাব বেলেগ নালাগে এই যে ব্লু জিন্স পিন্ধি নীলা শার্ট পিন্ধি আপোনাক মই উদিছিলো মই চিনি নাপাওঁ আপুনি কৈছে এজন কেমেৰা লৈ ফেলাই কৈ থকা মানুহ আচ্ছা তেওঁ পুলিচে লৈ গৈ আছে তেওঁৰ পিছে পিছে গুণ্ডামি কৰি চিঞৰিব লগা কিয় হৈছিল কি চিঞৰিছিলে গুণ্ডামি কৰি সেইখিনি আমি শুনাব নোৱাৰো প্ৰথম অশ্লীল সেইখিনি কথা শুনাব নোৱাৰো কাৰণে মই ইয়াত শুনোৱা নাই মই শুনিছো হয় আপোনালোকে এতে আজি ৰাইজৰ কাৰণে দিব না মই শুনিছো এইখিনি সেইকাৰণে মই ব্যক্তিগতভাৱে চাইছো হয় দ্বিতীয় কথা সেইখিনি যদি অসভ্যামি নহয় আৰু সেইখিনি কোৱাৰ পিছত যদি পুলিচে এৰেষ্ট কৰিব নোৱাৰে মই দুঃখিত দ্বিতীয় কথা যে সিসিটিভি ফুটেজ চাই তাত এই মানুহজনক মাৰপিট কৰা হৈছিল নেকি সেই বস্তুটো উলিয়াব লাগিব বা এই যে
যিজন আপোনালোকে দেখাইছে জাৰ্নেলিষ্ট, তেওঁ পৰ্টেলৰ হওক কিয়ৰ হওক যিয়ৰে নহওক, অকল জাৰ্নেলিষ্ট কিয় হ'ব লাগে, যিয়েই নহওক, তেওঁ বাৰু তাতে চাই থকা মানুহ এজনে হওক, মূৰ ফালি হস্পিটেলত থাকিব লগা, বেণ্ডেজ লগাব লগা হোৱা ঘটনাটো চাই পেলাই ইমান দেৰি এৰেষ্ট হ'ব লাগিছিল নে মানুহ? আজি যদি কুমাৰপাৰাত মই যদি অসমীয়া 10 জনে লগ হৈ বেলেগক মাৰিলো হয়, আজি মোৰ বন্ধু নাই, ঢুকালে, সেইকাৰণে তাৰ মই নাম নলওঁ, ৰেল লাইনত গাড়ীখন, তাৰ গাড়ীখন পিছত আছে, আপত এখন বেলেগ গাড়ী আছে, আগৰ গাড়ীখন পিছুৱাই তাৰ গাড়ীত মাৰিছে, আৰু মোৰ বন্ধু আৰু মোৰ বন্ধু পত্নীক ভৰলু থানাই নি বহাই থৈছিলে যে আপুনি নতুন গাড়ীখনত কিয় খুন্দিয়াই দিলে? খুন্দিয়াইছিলে ওপৰৰ পৰা তললৈ আহিম ইয়াত পিছৰখনক, কিন্তু কলে যে আপুনি এইখন ইমান দামী গাড়ী এখনত খুন্দিয়াই দিলে। আৰে দামী গাড়ী কিনছে বুলি তুমি পিছুৱাই আহি মাৰিলা, কিন্তু নি পেলাই মোৰ অসমীয়া বন্ধুজন আৰু মোৰ বন্ধু পত্নীক নি বৰল থানাত বহাই থৈছে, আৰু এতিয়াও ক্ৰিমিনেল কেছ চলি আছে। এতিয়া তেনে বহুত ঘটনা কৈ থাকিব পাৰিম কুমাৰপাৰাত, কিন্তু মই আজি এই আৰম্ভণিত মই কলো পুলিচৰ যদি সাহস আছে ৰেলৱে গেট নাম্বাৰ 8 আৰু ৰেলৱে গেট নাম্বাৰ 7 মাজত যাওক, তাতে কিমানটা মদাহী বহি আছে, খাই আছে। আৰু মই আপোনাক দুটা জায়গা কৈ দিওঁ, মই কলেজখনৰ নাম ল'ব টান পাইছিলো আচলতে, কিন্তু ক'ব লাগিব, নহলে জাগাটো কোৱা নহব। ফাটাহিলৰ যিখন গাৰ্লছ কলেজ আছে, কল্যাণপুৰ গাৰ্লছ কলেজ, তাতে ভিতৰত যিটো ঘাটি চলি থাকে, য'ত ৰাতি 12টা বজাত, 2টা বজাত, 1টা বজাত পায়, তাত যাওক যদি ধৰিব সাহস আছে কোনোবা গুৱাহাটী পুলিচৰ। থাৰ্ড, আপুনি যাওক গুৱাহাটী মেডিকেল কলেজৰ পৰা যিটো ভাঙাগড়ৰ পৰা ওপৰৰ পিনে উঠি যোৱা, তাত যাওক, ৰাতি 2টা বজালৈ যদি মদ বিক্ৰী নহয়, মই কৈ আছো যাওক, তেওঁলোকে যাই ধৰক, তাতে কোনো গুণ্ডামি কৰিব যাব নালাগে, কিন্তু ধৰক তেওঁলোকে নধৰে কাৰণে চলি থাকে। মই সেইদিনা মোৰ ঘৰৰ কাষৰ মানুহ এগৰাকী ঢুকাইছে, ৰাতি 2টা বজাত মই গুৱাহাটী মেডিকেলত আছো, আৰু তেতিয়া বটল কিনি আনি স্কুটাৰ লৈ আহিছো। বোলো তুমি ৰাতি 2টা বজাত কৰবা বটল কিনি আনিছে? অ দাদা ইয়াতে পায়, ইয়াতে গোটেই ৰাতি পায়, গুৱাহাটী মেডিকেল কলেজৰ কাষত ভাঙাগড়ত তাতে। গতিকে হৈ থাকে, যেতিয়া বেলেগে কৰিব যায় তেতিয়া পুলিচে কয় আমাক জনাব লাগিছিল, পুলিচে দেখা নাপায় নেকি এইবিলাক? গুৱাহাটীত ক'ব লাগে নেকি তাতকে বেছি ক'ত কি চলি থাকে? হয়।